ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ মধুৰ নামত আপোনাক অভিনন্দন। পবিত্ৰ বাইবেলৰ মথিয় লিখা শুভবাৰ্তা 7 অধ্যায় 7 পদত আমি এইদৰে পঢ়িবলৈ পাওঁ, খোজা তেহে তোমালোকক দিয়া হ'ব, বিচৰা তেহে পাবা, টুকুৰিবা তেহে তোমালোকলৈ দুৱাৰ মুকলি কৰা হ'ব। ঈশ্বৰৰ পুত্ৰ প্ৰভু যীশুৰ এই কথা কোৱা হয় যে খোজা তেহে তোমালোকক দিয়া হ'ব। আমি কি খুজিম বা কি বিচাৰিম? কোনোবাই সুস্বাস্থ্যৰ কামনা কৰে, কোনোবাই ধন সম্পত্তিৰ কামনা কৰে, কোনোবাই ভাল দাম্পত্য জীৱনৰ কামনা কৰে, আকৌ কোনোবাই চাকৰি বা চাকৰিত পদ উন্নতিৰ বাসনা কৰে। কিন্তু মানুহৰ আটাইতকৈ ডাঙৰ প্ৰয়োজন হৈছে পাপৰ ক্ষমা। পাপৰ হেতুকে মানুহে ঈশ্বৰৰ শত্ৰু হৈ পৰিছে, তেওঁৰ আজ্ঞাক উলংঘন কৰে, লগতে অন্য মানুহৰ প্ৰতি দুৰ্ব্যৱহাৰ প্ৰকাশ কৰে। পাপৰ হেতুকে মানুহে ঈশ্বৰৰ ক্ৰোধক অৰ্জন কৰিছে আৰু তাৰ বাবে ঈশ্বৰৰ দ্বাৰাই নিযুক্ত কৰা দণ্ড হৈছে নৰক। কিন্তু প্ৰেমময় ঈশ্বৰে মানুহক বচাবলৈ এটি পথ যুগুত কৰিছে, যিয়ে প্ৰভু যীশুখ্ৰীষ্টত প্ৰকাশ পায়। প্ৰভু যীশুৱে সমগ্ৰ মানৱ জাতিৰ দণ্ড ক্ৰুচত সহন কৰিলে, যাতে তেওঁক বিশ্বাস কৰাবিলাকে পৰিত্ৰাণ পাব পাৰে। যিকোনোৱে প্ৰভু যীশুক হৃদয়ত বিশ্বাস কৰি ঈশ্বৰৰ পৰা পাপৰ ক্ষমা যাচনা কৰে, ঈশ্বৰে তেওঁক ক্ষমা প্ৰদান কৰে। এইকাৰণে প্ৰভু যীশুৱে কয়, খোজা তেহে তোমালোকক দিয়া হ'ব। প্ৰভু যীশুক বিশ্বাস কৰাৰ দ্বাৰাই আপুনিও ঈশ্বৰৰ সন্তান হ'বলৈ ঈশ্বৰে আপোনাক সহায় কৰক। ধন্যবাদ।